ফলত আৰক্ষী প্ৰশাসনতকৈ আগত গৈ সীমান্তবাসীক উদ্ধাৰ আৰু সাহায্য প্ৰদান কৰিব লগা অৱস্থা হৈছে। গতিকে আজি সীমান্ত অঞ্চলত প্ৰশাসনৰ কোনো অস্তিত্ব নাই। কেউফালে এক অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। দুৰ্নীতিয়ে আজি এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এনে পৰিপ্ৰেক্ষিতত অসমৰ চৰকাৰখনে কেৱল মাত্ৰ নিজৰ ভিতৰত খোৱা কামোৰা কৰি আৰু পৰ্বতসম দুৰ্নীতিত লিপ্ত হৈ আজি অসমৰ স্বাৰ্থৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিছে। গতিকে এনেদৰে অকমান্য আৰু অসমৰ উন্নতিৰ কথা চিন্তা নকৰা, অসমীয়া জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীত দিশে থিয় দিয়া এই কংগ্ৰেছ চৰকাৰ আমি বৰ্খাস্তকৰণ দাবী কৰিছোঁ। এনেধৰণৰ প্ৰশাসন চলাবৰ বাবে, এনেধৰণৰ প্ৰশাসন যন্ত্ৰ চলাবৰ বাবে, এনে চৰকাৰ চলাবৰ বাবে, এনে শাসন চলাবৰ বাবে অসমত চৰকাৰৰ প্ৰয়োজন নাই। কেৱল মাত্ৰ প্ৰশাসনৰ মন্ত্ৰী আমোলাসকলে এই শাসন চলাব পাৰে। গতিকে নিয়ন্ত্ৰণহীন, নিজৰ ভিতৰত নিয়ন্ত্ৰণ নথকা, অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে কাম কৰা, পৰ্বতসম দুৰ্নীতি কৰি এক কলংকিত অধ্যায় সূচনা কৰা এই অসম চৰকাৰ আমি বৰ্খাস্তকৰণ দাবী কৰিছোঁ আৰু অতি শীঘ্ৰেই অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি অসমত গণতান্ত্ৰিকভাৱে পুনৰ এক চৰকাৰ স্থাপন কৰাৰ আমি দাবী জনাইছোঁ। সেয়েহে আমি ৰাজ্যপাল মহোদয়লৈ আজি আমি গমাৰিগুৰি উন্নয়ন খণ্ডৰ সন্মানীয় বিষয়া মহোদয়ৰ যোগেদি আমি এক স্মাৰকপত্ৰ আমি প্ৰদান কৰিম। আমি সীমান্তবাসী ৰাইজ, আমি সকলো সময়তে আজি আমি দুৰ্বিষহ জীৱন কটাব লগা হৈছে। আমি ভালকৈ শুব নোৱাৰোঁ, খাব নোৱাৰোঁ, এক বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ কোনো নিৰাপত্তা নাই। কোন সময়ত আমাৰ জীৱন নাইকিয়া হৈ যাব, কোন সময়ত আমাৰ সম্পত্তি নিচিহ্ন হ'ব তাৰ কোনো ঠিকনা নাই। এই মানুহখিনি আজি 100 বছৰে দৈয়াঙত আমি বাস কৰি আছোঁ। এই মানুহখিনি আজি ভূমিৰ অধিকাৰ নাই। এই অঞ্চল দৈয়াং অঞ্চল, মেৰাপানী অঞ্চল যদি নগাই কাঢ়ি লয়, বৃহত্তৰ নগালিমৰ যদি অন্তৰ্ভুক্ত হৈ পৰে দৈয়াং অঞ্চল, অসমীয়া জনসাধাৰণ, অসমীয়া সীমান্তবাসী ৰাইজ যদি দৈয়াঙৰ পৰা ওলাই যাবলগীয়া হয়, তেতিয়াহ'লে এই ৰাস্তা পদূলি ক'ত যাব? এই পকী যি চৰকাৰী কাৰ্যালয় সাজিছে, এই কাৰ্যালয় আমি লৈ যাব পাৰিমনে? গতিকে আচল সমস্যা সমাধানৰ বাবে চৰকাৰে সম্পূৰ্ণ অনীহা প্ৰকাশ কৰিছে। মানুহক মাত্ৰ কণা হাঁহক পতান ধান দিয়াৰ দৰে 100 টকীয়া কম্বল, 100 টকীয়া আঁঠুৱাৰ ৰাজনীতি অসমত আৰু চলিবলৈ দিয়া নহ'ব। গতিকে এই কংগ্ৰেছী চৰকাৰৰ আমি পদত্যাগ দাবী কৰিছোঁ আৰু নতুবা অনতিপলমে এই কংগ্ৰেছী চৰকাৰক বৰ্খাস্ত কৰি এখন গণতান্ত্ৰিক চৰকাৰ স্থাপন কৰাৰ আমি পোষকতা কৰিছোঁ। আজি দৈয়াঙৰ কৃষকে বছৰ বছৰ ধৰি এক যন্ত্ৰণাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছে। সীমা সমস্যাৰ উপৰিও আমাৰ ইয়াত খৰাং অঞ্চল, বৃষ্টিছায়া অঞ্চল বুলি আজি সকলোৱে জানে। গতিকে দৈয়াঙৰ হাজাৰ হাজাৰ কৃষক পৰিয়ালক এই বৃষ্টিছায়া অঞ্চলত প্ৰতি বছৰে খেতি কৰাৰ পৰা বঞ্চিত হৈছে। এইবাৰো দৈয়াং পঞ্চায়তকে ধৰি সীমান্ত চিচুপানী, সৰুপানী পঞ্চায়তৰ কেইবাশ পৰিয়ালে এইবাৰ শালি খেতিৰ পৰা বঞ্চিত হ'ব লগা হ'ল। তৎসত্বেও অসম চৰকাৰৰ আমাৰ এই সমষ্টিৰ বিধায়িকা মহোদয়াৰ এই খৰাং পীড়িত ৰাইজৰ বাবে কোনো ধৰণৰ আমি সদিচ্ছা, কোনো ধৰণৰ সমবেদনা প্ৰকাশ কৰা আমি দেখিবলৈ নাপালোঁ। এই খেতিয়কসকলৰ ভঁৰাল উদং হ'ব, কিন্তু এই খেতিয়কসকলে কি কৰি তেওঁলোকে পৰিয়াল পোহপাল দিব, কেনেকৈ তেওঁলোকে চলিব? গতিকে চৰকাৰ আৰু প্ৰশাসনৰ সম্পূৰ্ণ আওকণীয়া মনোভাৱেৰে এই মানুহখিনিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰি থকা এই দৈয়াংবাসী ৰাইজক আৰু উপেক্ষা কৰি চলিছে। গতিকে আমি দাবী জনাইছোঁ, শীঘ্ৰে দৈয়াঙৰ খৰাং পীড়িত কৃষক ৰাইজক অসম চৰকাৰে ক্ষতিপূৰণ আৰু সাহায্য প্ৰদান কৰক। দৈয়াঙৰ জনসাধাৰণৰ ভূমিৰ পট্টা দিয়ক। ভূমিৰ অধিকাৰ আমাৰ প্ৰাপ্য আৰু অসম নাগালেণ্ড সীমা সমস্যা অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰি দুয়োখন চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত কৰি অসম চৰকাৰে সীমা সমস্যা সমাধানৰ বাবে তেওঁলোকে উদ্যোগ গ্ৰহণ কৰক। গতিকে আমি আমাৰ কেইবাটাও দাবী সম্বলিত আজি আমি এক স্মাৰকপত্ৰ আমাৰ খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়াৰ যোগেদি আমি আজি ৰাজ্যপাল মহোদয়লৈ, মহামহিম ৰাজ্যপাল ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ। আৰু আমাৰ প্ৰধান দাবী হৈছে যে এই অকমান্য জনসাধাৰণৰ স্বাৰ্থ বিৰোধী কংগ্ৰেছ চৰকাৰক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক আৰু অতি শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰি এক গণতান্ত্ৰিক, এক জনকল্যাণকামী চৰকাৰ স্থাপন কৰা ৰাজ্যপাল মহোদয়ে আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰক।
গমাৰিগুৰি মণ্ডল সমিতি, প্ৰতি মহামহিম ৰাজ্যপাল মহোদয়, মাননীয় গমাৰিগুৰি খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ যোগেদি বিষয় স্মাৰকপত্ৰ। মহোদয়, ভাৰতীয় জনতা পাৰ্টীৰ গমাৰিগুৰি মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। অসমৰ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰে অসমৰ ৰাইজৰ প্ৰতি চৰম উদাসীনতা প্ৰদৰ্শন কৰিছে। অসমৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ NDA চৰকাৰে গ্ৰহণ কৰা তৎপৰতা তথা উদ্যোগৰ প্ৰতি অসম চৰকাৰে যিদৰে সঁহাৰি জনাব লাগিছিল তেনেদৰে জনোৱা নাই। যোৱা 2 ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আহ্বান জনোৱা পৰ্যালোচনা সভাত চৰকাৰে অংশগ্ৰহণ নকৰি অসমৰ উন্নতিৰ প্ৰতি উপেক্ষা কৰিছে। অসম চৰকাৰৰ এনে কাৰ্যৰ আমি তীব্ৰ গৰিহণা দিছোঁ। আনহাতে অসমৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে। সীমান্তত বৰ্হি ৰাজ্যৰ আক্ৰমণ চলিছে। কাৰ্যত অসম চৰকাৰৰ কোনো অস্তিত্ব নাই। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি নিম্নলিখিত দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ অনুৰোধ জনাইছোঁ। আমাৰ দাবী: 1. অসমৰ সৰ্বাংগীন উন্নতি সুনিশ্চিত কৰক। 2. অসম নাগালেণ্ড সীমান্তবাসীক নিৰাপত্তা দিয়ক। 3. অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰক। 4. দৈয়াঙৰ খৰাং পীড়িত খেতিয়কক উপযুক্ত ক্ষতিপূৰণ আৰু সাহায্য প্ৰদান কৰক। 5. অকমান্য অসম চৰকাৰক বৰ্খাস্ত কৰি শীঘ্ৰে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক আৰু এক জনকল্যাণকামী, এক গণতান্ত্ৰিক চৰকাৰ স্থাপনৰ ব্যৱস্থা কৰক।